কেতিয়াবা বোৱাৰীবিলাকে কঁকাল ভাগি ভাগি নাচিছে। কেতিয়াবা আকৌ জীয়ৰীবিলাকে নাচিছে। ঢুলীয়ায়ো ঢোলটো কান্ধতে লৈ সুন্দৰকৈ বজাইছে, পেপুৱায়ো পেঁপাটো বজাইছে। সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বৰবিলাত থকা ৰাইন' ক্লাবৰ প্ৰাংগণত। প্ৰকৃততে যোৱা 16 মাৰ্চৰ পৰা বঙাইগাঁও জিলাৰ মাণিকপুৰত RK ডান্স ষ্টুডিঅ'ৰ উদ্যোগত এক বিশেষ বিহু নাচৰ কৰ্মশালাৰ আয়োজন কৰা হৈছিলে। আৰু আজিৰ সামৰণিৰ বিশেষ দিনটোত সকলোৱে এনেদৰেই উখল মাখল পৰিৱেশত বিলীন হৈ যায় আৰু কি অভিভাৱিকা কেজি ছাত্ৰী সকলোৱে উলাহত নচা পৰিলক্ষিত হয়। লগতে যিসকল ছাত্ৰীয়ে এই বিশেষ বিহুৰ কৰ্মশালাখনিত অংশগ্ৰহণ কৰিছিলে তেওঁলোকক একোখনকৈ মানপত্ৰ দিয়া হয়। লগতে এই বিশেষ বিহু নাচৰ কৰ্মশালাত মুখ্য প্ৰশিক্ষিকা হিচাপে আছিলে বিহু বিশেষজ্ঞা বৰ বিহুৱতী লোকনৃত্য শিল্পী সেয়া হৈছে জেমি গগৈ। আৰু তেওঁৰ নেতৃত্বতে সুন্দৰকৈ সকলোৱে বিহু শিকিবৰ বাবে সুযোগ পালে। আৰু আজিৰ এই বিশেষ দিনটোত এনেকুৱা এক সুন্দৰ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গ'ল বঙাইগাঁৱৰ মাণিকপুৰৰ বৰবিলাত। অতিকৈ মৰমৰ আৰু যাৰ নেতৃত্বত আচলতে যিগৰাকী বাইদেউৰ নেতৃত্বত তেওঁলোকে সুন্দৰকৈ বিহু শিকিলে, বিহুৰ আখৰা সুন্দৰকৈ চলাই নিলে। 16 মাৰ্চৰ পৰা আৰম্ভ হৈ আজি 27 মাৰ্চ এটা সুন্দৰ ক্ষণ, এক সুন্দৰ মুহূৰ্ত। গতিকে এই বাইদেউক এখন ফুলাম গামোচাৰে প্ৰথমতে আমি সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়িছোঁ। আৰু সম্বৰ্ধনা জনাব আমাৰ RK ডান্স ষ্টুডিঅ'ৰ ছাত্ৰী, লগতে তেওঁ এই বিশেষ বিহুৰ নাচৰ যে আখৰা তাতে তেওঁ অংশগ্ৰহণ কৰিছিলে সেয়া আমাৰ মৰমৰ জানমণিক মই আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু এখন ফুলাম গামোচাৰে আমাৰ অতিকৈ মৰমৰ জেমি গগৈ বাইদেউ সম্বৰ্ধনা জনাব। এটা হাততালি দিব লাগে ধুনীয়াকৈ। গাড়ীত অহা যোৱা কৰোঁতে দেখিছোঁ, কিন্তু আপোনালোকৰ মাজত মই কায়িকভাৱে উপস্থিত হৈ আপোনালোকক ওচৰৰ পৰা পাইছোঁ আৰু এই কৰ্মানীসকলক পাইছোঁ। সেয়েহে ভাবিলোঁ ৰাজীৱে মোক কি পালে মই নাজানো, কিন্তু 1 বছৰলৈ হ'লেও যাতে মোক মনত পেলাই থাকে সেইকাৰণে মই এটা ফুলাম জাপি, লগতে বিহুত ল'বলৈ এখন গামোচা আৰু বিহুত বজাবলৈ এখন মই গগনা উপহাৰ হিচাপে দিছোঁ। এবাৰ বিহুত নাচিবই লাগিব, গাবই লাগিব, গগনা বজাবই লাগিব। ধুনীয়াকৈ হাত চাপৰি বজাব লাগে, ধুনীয়াকৈ। বাইদেউৰ ইমান সুন্দৰ মৰম। সঞ্চালক পৰিচালক ৰাজীৱ কুমাৰ আমাৰ জেমি গগৈ বাইদেৱে সুন্দৰকৈ সম্বৰ্ধনা জনাইছে, এটা ভাল লগা মুহূৰ্ত বুলি ক'ব পাৰি। গতিকে বাইদেৱে ইয়াত আহি খুবেই বেছি ভাল পাইছে, তাৰ প্ৰমাণ বহুতো বাইদেউ জানি কৰিলে। বাইদেউ অসম গ্ৰহণ অনুৰোধ কৰিছোঁ। বাইদেউৰ মনৰ অনুভৱ আমি পৰৱৰ্তী সময়ত জানিম। মৰম দিছোঁ, শুভেচ্ছা দিছোঁ। তোমালোকে অনাগত দিনত আগুৱাই যোৱা, অকল বিহু নাচ বুলিয়েই নহয়, পঢ়া শুনা খেলা ধূলা সকলোতে তোমালোকে মনোযোগ দিয়া আৰু ভাল মনেৰে দেই, ভাল মনেৰে ভালকৈ মন দিবা, তেতিয়াহে তোমালোক আগুৱাই যাবা। আজি তোমালোকে বিহু শিকিছোঁ বা কাইলৈ তুমি খেল শিকি সেইখিনি আৰু সামৰি নথবা। মনৰ ফালৰ পৰা একদম মই এইটো কৰিমেই বা এইটো মই পাৰিমেই সেইধৰণে তোমালোকে আগুৱাই যোৱা। বহুত বেছি কথা নকওঁ। মই 16 মাৰ্চৰ পৰা আজি 27 তাৰিখ হ'ল, এইকেইদিনত মই তোমালোকক কি দিলোঁ, মই আচলতে বহুত বেছি দিব পাৰিলোঁ বুলি মই ভবা নাই বাৰু, কাৰণ ময়ো শিকিহে আছোঁ। মই বহুত বেছি নাজানো, অভিজ্ঞসকলৰ পৰা সীমিত জ্ঞানেৰে তোমালোকক যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ ভিতৰতে কিছু সংখ্যকে ল'ব পাৰিলা সোনকালে, আৰু কিছুমানৰ অকণমান দেৰি হৈছে লওঁতে। গতিকে একো নাই, এইবাৰ তোমালোকে হয়তো অকণমান দেৰি হৈছে, অহাবাৰ হয়তো তোমালোকে আৰু বেছি বুজি পাবা। এইবাৰ যিখিনি বুজি পালা
মই আশা ৰাখিছোঁ তোমালোক ভাল কামত আগুৱাই যাওক। স্থাপিত হৈছিল তেতিয়াৰে পৰা প্ৰথমবাৰৰ বাবে এনেকুৱা এটা বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। ইয়াৰ বাবে ৰাজীৱক মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত তেওঁ সুপৰামৰ্শৰে সকলো অভিভাৱকৰ পৰা বিদায় ল'লে, কিন্তু তেওঁ দি থৈ গ'ল বহুতো শিক্ষা ছাত্ৰীসকলক। আৰু সঁচাকৈয়ে সকলোৱে আপ্লুত হৈ পৰিল জেমি গগৈ বাইদেউৰ নেতৃত্বত বিহু নাচৰ কৰ্মশালাত অংশগ্ৰহণ কৰি পেলাই। সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল। লগতে আছাম টাইমছ 6ৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ RK ডান্স ষ্টুডিঅ'লৈ অলেখ শুভেচ্ছা আৰু শুভকামনা। তেওঁলোকে অনাগত দিনতো এনেকুৱা সুন্দৰ সুন্দৰ অনুষ্ঠানৰ জৰিয়তে মানিকপুৰ বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰক আৰু তেওঁলোকে এনেকুৱা ধৰণৰ বিহু নাচ, ঢোল বাদন ইত্যাদি কৰ্মশালা আয়োজন কৰি থাকক। তাৰে জনাইছোঁ অলেখ শুভেচ্ছা আৰু শুভকামনা। মানিকপুৰৰ পৰা আবিৰ কাশ্যপৰ ৰিপৰ্ট, আছাম টাইমছ 6।